তিতাবৰ বৰহুলাত ইউৰিয়াৰ বাবে কৃষকৰ হাহাকাৰ বৰহুলাৰ কলা বজাৰত ইউৰিয়া বিক্ৰীৰ অভিযোগ বৰহুলাৰ প্ৰায় সংখ্যক দোকানত এতিয়া উপলব্ধ নাই ইউৰিয়া স্থানীয় এখন দোকানত ইউৰিয়া উপলব্ধ আছে যদিও দোকানখনত এজন কৃষকক মাত্ৰ 5 পৰা 10 কিলোগ্ৰাম ইউৰিয়া যোগান ধৰে প্ৰতি কিলো ইউৰিয়া 10 টকাকৈ কৃষকৰ পৰা লোৱাৰো অভিযোগ উত্থাপিত হৈছে এই ক্ষেত্ৰত কৃষি বিষয়ক অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে 1 কেজি ইউৰিয়াৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে বৰহুলাৰ কৃষকে আচলতে যিসকল বৰহুলাৰ বৃহৎ গুদাম আছিলে বৃহৎ হোলচেলাৰ আছিলে তেওঁলোকৰ ওচৰত 1 কেজি ইউৰিয়া নাই আচলতে ইউৰিয়াসমূহ গৈছে ক'লৈ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আচলতে যিসকল সাধাৰণ কৃষক আছে বানত আক্ৰান্ত হোৱাৰ পিছত শ বিঘা কৃষিভূমি বৰ্তমান তেওঁলোকৰ শস্যত এডৰা 1 কেজি ইউৰিয়া দিবলৈ তেওঁলোকৰ বৰ্তমান ইউৰিয়া হাহাকাৰ অৱস্থা হৈছে আচলতে এই ইউৰিয়াসমূহ ক'লৈ যায় এক কলা ব্যৱসায়ত বৃহৎ এক কলা ব্যৱসায় চলিছে নেকি নাগালেণ্ডলৈ ৰপ্তানি হৈছে নি ইউৰিয়াসমূহ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে মোৰ লগত আছে স্থানীয় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি তেওঁলোকৰ মন্তব্য ল'ম ইউৰিয়া 1 কেজিৰ বাবে হাহাকাৰ কৰিছে বৰহুলাৰ কৃষকে আচলতে কি ক'ব গোটেই ঘটনাটো হয় ধান খেতিৰ বাবে বিখ্যাত আমাৰ তিতাবৰ বৰহুলা কিন্তু আমি এতিয়া খেতি কৰিছোঁ খেতি কৰাৰ পিছত আমাৰ যিখিনি বৰ্তমান সাৰ প্ৰয়োগ কৰিব লাগে সেই সাৰ বিচাৰি আমি বৰহুলাত হাবাতুৰি খাব লগা হৈছে প্ৰতিখন দোকানতে আমি যেতিয়া সুধো তেখেতলোকে বৰ্তমান মজবুত নাই বুলি কয় চৰকাৰে যোগান ধৰিব নাই পৰা বুলি কয় আৰু এই সম্পৰ্কে যেতিয়া আমি তিতাবৰ এডিঅ বৰহুলা খণ্ডৰ যিজন এডিঅ এগ্ৰিকালচাৰ তেখেতকো কথাষাৰ অৱগত কৰিছোঁ যে আমাৰ খেতিত বৰ্তমান সাৰ প্ৰয়োগ কৰিব লাগে গতিকে আমি যেতিয়া ইয়াত যিসকল লাইচেঞ্চ থকা দোকানী আছে তেখেতলোকৰ লগত আমি কথা পাতিছোঁ তেতিয়া তেখেতলোকে আমাৰ সাৰটো নাই বুলি অৱগত কৰিছে সেয়েহে ইয়াৰ যিটো যোগান ধৰিব লাগে তৎকালে যোগান ধৰিবৰ বাবে আহ্বান জনাইছিলোঁ তাৰ উপৰি বৰহুলা বহু দোকানত কেইবাখনো দোকানত লাইচেঞ্চ থকা সাৰ তেখেতলোকে বিক্ৰী কৰি আছে আমি তেখেতলোকক যেতিয়া সাৰ কিনিবৰ কাৰণে আহোঁ তেতিয়া তেখেতলোকে আমাক কয় যে বৰ্তমান বেগ হিচাপে আপোনালোকে সাৰ নাপাব 5 কেজি বা 10 কেজি হিচাপত দি থকা হৈছে আৰু তেখেতলোকে প্ৰতি কেজিত 10 টকা পৰা প্ৰতিজন গ্ৰাহকে লয় গতিকে আমি যেতিয়া এডিঅ'ক এই কথাষাৰ সুধিছিলোঁ যে 1 কেজিত 10 টকাকৈ ল'ব পাৰেনে তেতিয়া আমাক তেখেতে অৱগত কৰিছিল যে ল'ব নোৱাৰে তেতিয়া আমি তেখেতক সম্পূৰ্ণ অভিযোগ দিছিলোঁ বৰহুলা এখন দোকানত যে এনেধৰণে সাৰ বিক্ৰী কৰি আছে তেখেতে তদন্ত কৰিম বুলি ক'লে আজি কেইবাদিনো হৈ যোৱাৰ পাছতো কিন্তু তেখেতে তদন্ত কৰিবলৈ নাহিল আমি ইয়াৰ পৰা এইটোৱে বুজিছোঁ যে ইয়াত যিসমূহ অবৈধভাৱে সাৰ বৰ্তমান ব্যৱসায় চলি আছে অধিক দামত ইয়াৰ কমিশ্যন নিশ্চয় আমাৰ বৰহুলাৰ যিজন এগ্ৰিকালচাৰ এডিঅ' তেখেতেও কমিশ্যন পায় সেইকাৰণে নিশ্চুপ হৈ আছে